চাওক মানস যেতিয়া আমি আজিৰ পৰা কেইবাদিন পূৰ্বে ND24 বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পিছৰে পৰা দেখা পোৱা গৈছিল যে বহুতৰে বহু প্ৰশ্ন উত্থাপন হৈছিল। কালি নিশাৰ ভাগত আৰক্ষীয়ে যেতিয়া অভিযান চলাইছিল সেই সময়ত সাক্ষী আছিলোঁ মই আৰু আৰক্ষীয়ে তেওঁ ঘৰৰ পৰা তেওঁ মাতৃৰ সন্মুখৰ পৰা তেওঁ বন্ধু কেইজনৰ সহযোগত তেওঁ ঘৰত থকাৰ সময়ত তেওঁ ঘৰৰ পৰা উঠাই আনিছিল। তেতিয়া আমি কৰিছিলোঁ তেতিয়া তেওঁ প্ৰশ্ন কৰিছিলোঁ যে কিয় আপোনাক উঠাই নিব লগা পৰিৱেশ এটা হ'ল, কিয় নিশাৰ ভাগত আৰক্ষী আহি আপোনাৰ ঘৰত অভিযান চলাব লগা হ'ল। তেতিয়া তেওঁ প্ৰশ্ন হৈছে কোনোবাই মোৰ বিৰুদ্ধে অভিযোগ দিছে আৰু সেই অভিযোগখিনি প্ৰবঞ্চনাৰ অভিযোগ বুলি তেওঁ নিজ মুখে কৈছিল। অভিযোগখিনি প্ৰবঞ্চনাৰ আছিল আৰু তাৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে কিছু দিন সেই অভিযোগখিনিৰ সত্যাসত্য প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল আৰু প্ৰাথমিক তদন্তত আৰক্ষী এক প্ৰকাৰ স্পষ্ট হৈছিল যে ক'ৰবাত নহয় ক'ৰবাত কিন্তু প্ৰবঞ্চনা হৈছে। তেওঁৰ একাংশ অনুগত বা অনুগামীয়ে হয়তো ক'ব পাৰে যে এয়া হয়তো ND24 জ্বলোৱা একোৰা জুই বুলি তেওঁলোকে আমাৰ ওপৰত আচলতে খং উজাৰিব পাৰে, কিন্তু সত্য কেতিয়াও লুকাই নাথাকে মানস, সত্যক কোনেও ঢাকি ৰাখিব নোৱাৰে। আৰু যিহেতু একোৰা জুই জ্বলিছিল আৰু জুইকুৰাৰ ধোঁৱা আজিৰ তাৰিখত সকলোৱে দেখাকৈ ধোঁৱা ওলাইছে, এইটো বাস্তৱ আৰু এইটো সত্য। আৰু আজিৰ তাৰিখত আৰক্ষী আয়ুক্তগৰাকীয়ে যিখিনি কথা এই কেইটামান মুহূৰ্তৰ পূৰ্বে আমি শুনাইছোঁ য'ত স্পষ্ট আৰু সম্পূৰ্ণৰূপে কৈ গৈছে যে তেওঁ প্ৰশিক্ষণৰ নামত ধন লোৱাৰ কথা, এটা প্ৰশিক্ষণক তেওঁ বিভিন্ন ভাগত ভাগ কৰি পৃথকে পৃথকে তাৰ নামত ধন লোৱাৰ কথা, তাৰ সমান্তৰালকৈ তেওঁ যিটো ব্যৱস্থাৰে ট্ৰেইনিং দিছিল ট্ৰেইনিং দিয়াৰ ব্যৱস্থাটো অশুদ্ধ বুলি কোৱা হ'ল আৰু তেওঁ যিটো প্ৰক্ৰিয়াৰে তেওঁ এই কামখিনি কৰি গৈছিল সেই সকলো প্ৰক্ৰিয়া অশুদ্ধভাৱেই তেওঁক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ল বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে কৈছে। গতিকে ইয়াৰ মাজতে আপোনাৰ যিটো প্ৰশ্ন যে একাংশই কৈছে যে এইটো ND24 প্ৰশ্ন কিয় মহাপ্ৰবঞ্চক বুলি কোৱা হ'ল, প্ৰবঞ্চনা কৰাৰ অভিযোগত নিজেই গ্ৰেপ্তাৰ নিজকে আটক কৰা বুলি তেওঁ নিজে মুখে স্বীকাৰ কৰিছে। আৰক্ষীয়ে কৰিছে আটক, অৱশেষত আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ, কিন্তু একাংশ অনুগামী অন্ধভক্তৰ আচলতে তেওঁলোকৰ খং উঠিল ND24 ওপৰত। গতিকে যিয়ে নহওক সেয়া স্বাভাৱিক, আমি যিটো সত্যৰ সন্ধানত আমাৰ সদায় বাতৰি হয় আৰু আমি সদায় সত্যৰ পিছত থাকোঁ আৰু আজিও এই সত্য এতিয়া বিমল এতিয়া এই যিজন স্বপ্ননীল দাস এই স্বপ্ননীল দাসৰ এতিয়া ইয়াৰ পৰৱৰ্তী ঠিকনা কি হ'ব? কাৰণ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি আনুষ্ঠানিকভাৱে আৰক্ষী আয়ুক্তগৰাকীয়ে ND24 হেছটেগ অনুষ্ঠানত জনাইছে। ইয়াৰ পাছত স্বপ্ননীল দাসৰ পৰৱৰ্তী স্থান বা গন্তব্যস্থান কি হ'বগৈ পাৰে, ক'ত আছে এতিয়া? বৰ্তমান মই দিছপুৰ থানাত উপস্থিত আছোঁ আৰু এইখন দিছপুৰ আৰক্ষী থানা, ইয়াতে বৰ্তমান তেওঁক ৰখা হৈছে। স্বপ্ননীল দাস ইয়াতে আছে, আৰক্ষীৰ জেৰাৰ অন্তত অৱশেষত তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল। কিছু সময়ৰ পিছত তেওঁক স্বাস্থ্য পৰীক্ষা কৰাবলৈ লৈ যোৱা হ'ব আৰু স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত অৱশেষত তেওঁক পুনৰ ইয়াতে তেওঁক ৰখা হ'ব আজি নিশাটোৰ বাবে। কালিলৈ তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব আৰু আদালতত হাজিৰ কৰোৱাৰ সময়তে ইতিমধ্যে আমাৰ হাতত বিশেষ সূত্ৰে জানিব পৰা মতে কালিলৈ তেওঁৰ হয়তো তেওঁৰ অগ্ৰিম তেওঁৰ ইতিমধ্যে জামিনৰ বাবেও ইতিমধ্যে আবেদন কৰিবলৈ কেইবাগৰাকীও অধিবক্তাক তেওঁ নিয়োগ কৰিছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু এই মুহূৰ্তত স্পষ্ট উত্তৰ মানস আমাৰ এটা যে এই গোটেই প্ৰক্ৰিয়াটোত ক'ৰবাত নহয় ক'ৰবাত যিখিনি অভিযোগ উঠিছিল অভিযোগখিনিৰ প্ৰাথমিক তদন্তত পোৱা যিখিনি তথ্য প্ৰমাণ তাৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক ইতিমধ্যে পৰৱৰ্তী পৰ্যায়ত আদালতে গোটেই বিষয়টো চাই আদালতৰ তেওঁক ন্যায়িক জিম্মালৈ দিয়ে, আৰক্ষী জিম্মালৈ দিয়ে, সেয়া পৰৱৰ্তী কথা। কিন্তু যলৈকে নাযাওক আৰক্ষীয়ে কিন্তু তেওঁৰ যিখিনি ষ্টেটমেণ্ট তেওঁৰ যিখিনি ভাষ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰতে হওক, তেওঁৰ পৰা তথ্য প্ৰমাণ লোৱাৰ ক্ষেত্ৰতে হওক, তেওঁৰ যিটো কাৰ্যালয় ইতিমধ্যে আৰক্ষীয়ে তলা মাৰি ৰাখিলে সেই তলা মাৰি ৰখা কাৰ্যালয়টোত আৰক্ষীয়ে অভিযান চলোৱাৰ স্বাৰ্থতে হওক হয়তো আৰু বহু সময়ত এইগৰাকীয়ে আচলতে প্ৰবঞ্চকক আৰক্ষীক প্ৰয়োজন হ'ব আৰু তেওঁক সেই প্ৰয়োজন তেওঁক আনি আদালতত তেওঁলোকে কাইলৈ আৰক্ষীয়ে আবেদন কৰিব যে এইখিনি কাৰণত আমাক এইজনক লাগিব আৰু গতিকে আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত তেওঁক আৰক্ষীক চমজাই দিয়াৰ সম্ভাৱনা আছে। কাৰণ এই বিষয়টো এতিয়া একদম চালুকীয়া পৰ্যায়ত আছে আৰু এই চালুকীয়া পৰ্যায়ত থকা তদন্ত প্ৰক্ৰিয়াটোৱে আগবঢ়াই নিবৰ কাৰণে তেওঁৰ সহযোগিতাৰ যথেষ্ট প্ৰয়োজন আছে। আৰু যদি কালিলৈ তেওঁ আচলতে জামিনো লাভ কৰে আৰু জামিন লাভ কৰিলেও কিন্তু পৰৱৰ্তী পৰ্যায়ত জামিনৰ এটা ক্লজ থাকিব যিটো ক্লজত তেওঁ কোৱা হ'ব যে তেওঁ আৰক্ষীক তদন্তত সম্পূৰ্ণৰূপে সহযোগিতা কৰিব লাগিব। সেইটো জামিনত হয়তো আদালতে ক্লজ দিয়াৰ সম্ভাৱনা প্ৰায় ৯৯% আৰু যদি সেইটো ক্লজ দিয়ে তেতিয়াহ'লে ক্লজটো থাকিলে তেওঁ অনাগত সময়ছোৱাত আৰক্ষীৰ লগত সহযোগিতা কৰি যাবলৈ তেওঁ এক প্ৰকাৰ বাধ্য, নহ'লে সেইটো আদালত অৱমাননাৰ গোচৰত তেওঁ হয়তো পুনৰ অভিযুক্ত হোৱাৰ সম্ভাৱনা থাকিব। এই মুহূৰ্তত এইটো গুৰুত্বপূৰ্ণ প্ৰসংগ
সম্পূৰ্ণৰূপে নিৰীক্ষণত থাকিব আৰু সেই নিৰীক্ষণত থকা সময়ছোৱাত আচলতে তেওঁ আৰক্ষীয়ে এই যিখিনি আৰক্ষী আয়ুক্তগৰাকীয়ে কোৱাৰ দৰে একদম চালুকীয়া পৰ্যায়ত যিহেতু আছে গতিকে সেই চালুকীয়াৰ পৰা তেওঁ সেই গোটেই গোচৰটো ডেভেলপ কৰিবলৈ যেহেতু এনেধৰণৰ যিখিনি ফিনান্সিয়েল অফেন্স হয় ফিনান্সিয়েল অফেন্সৰ ক্ষেত্ৰত বহু ক্ষেত্ৰতেই আচলতে ইয়াক তদন্ত কৰি পোহৰলৈ উলিয়ানাটো এটা কঠিন কাম কাৰণ যিখিনি এভিডেন্স প্ৰয়োজন হয় সেই এভিডেন্সখিনি কালেক্ট কৰাটো এটা অলপ কষ্ট জটিল বিমল ভাই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছো এতিয়া যেহেতু ইয়াৰ পূৰ্বে দীপাংকৰ বৰ্মনৰ বেংক বেলেন্সৰ কথা কোৱা হৈছিল বিশাল ফুকনৰ বিশাল সম্পত্তিৰ কথা কোৱা হৈছিল স্বপ্ননীল দাসৰো আমি দেখিবলৈ পাইছোঁ তেওঁ যথেষ্ট এটা উচ্চ পৰ্যায়ৰ লাইফষ্টাইল তেওঁ এটা কটায় তেওঁৰ বিলাসী বাহন আমি দেখিছোঁ দুখনকৈ বিলাসী বাহন তেওঁৰ ঘৰ বা তেওঁৰ যিটো লাইফষ্টাইল আচলতে কাৰোবাৰ ব্যক্তিগত লাইফষ্টাইলৰ বিষয়ে আমাৰ ক'বলগীয়া নাই কিন্তু যিহেতু সন্দেহৰ আৱৰ্তন গতিকে তেওঁৰ এই সম্পত্তিৰ বা এই তেওঁৰ ধনৰ চ'ৰ্চটোৰ বিষয়ে আৰক্ষীয়ে কিবা গম পাবলৈ চেষ্টা কৰিছিল নেকি হয় ইতিমধ্যে বিগত কেইবাটাও গোচৰ অসমৰ বিভিন্ন প্ৰান্তত যিকেইটা ৰুজু হৈছে ৰুজু হোৱা গোচৰকেইটাৰ যিটো প্ৰাথমিক তদন্তত এনে কিছুমান ভয়ংকৰ তথ্য মানস পোহৰলৈ আহিছে য'ত দেখা পোৱা গৈছে যে ক'ৰবাত নহয় ক'ৰবাত এনেধৰণৰ ট্ৰেডিঙৰ লগত জড়িত বা এনেধৰণৰ অনলাইন ব্যৱসায় অনলাইন ধন বিনিয়োগ কৰা ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে মানি লণ্ডাৰিং এক্টৰ কিছুমান ছেকশ্যন মানি লণ্ডাৰিং এক্টৰ ছেকশ্যনখিনি সংযুক্ত হোৱা কথাটোৱে ক'ৰবাত নহয় ক'ৰবাত আওপকীয়াকৈ মানক এইটো কথা প্ৰমাণ কৰে যে ক'ৰবাত হাৱালাৰ দৰে য'ত আচলতে অলিখিত কিছু ধন ক'ৰবাত আহি তাত আহি সোমাল নেকি গতিকে যদিহে আমি এই মুহূৰ্তলৈ ক'ব বিচৰা নাই যে স্বপ্ননীল দাসৰো ক'ৰবাত নহয় ক'ৰবাত মানি লণ্ডাৰিঙৰ লগত জড়িত আছে কিন্তু এই মুহূৰ্তত আমি এইটো কথাও ক'ব বিচাৰিম যে আৰক্ষীয়ে যিধৰণে সন্দেহ কৰিছে ক'ৰবাত নহয় ক'ৰবাত হাৱালাৰ যোগে অহা ধন আচলতে তেনেকুৱা আচলতে ক'লা ধন বগা কৰিবলৈ এনেকুৱা ধৰণৰ ট্ৰেডিঙক ব্যৱহাৰ কৰা হৈছিল নেকি ক'ৰবাত নহয় ক'ৰবাত এনেধৰণে আচলতে বিদেশত বা স্বদেশৰে বিভিন্ন প্ৰান্তত থকা ধন বিভিন্ন ব্যৱসায়ী বিভিন্ন ৰাজনৈতিক নেতাৰ ক'ৰবাত নহয় ক'ৰবাত আনি তেওঁলোকে হোৱাইট কৰিবৰ কাৰণে এনেধৰণৰ একাংশ যুৱকক ব্যৱহাৰ কৰিছে এই প্ৰশ্নটো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ উত্তৰ কিন্তু মানস ইতিমধ্যে আৰক্ষীৰ হাতলৈ ক্লু আহিছে মই আকৌ কৈছোঁ যে মই স্বপ্ননীল দাস ইয়াৰ লগত জড়িত আছে বুলি মই নাই কোৱা কিন্তু সামগ্ৰিকভাৱে অসমত মানস যিকেইটা গোচৰ ৰুজু হৈছে সেই গোচৰকেইটাত কিন্তু ইয়াৰ এনেধৰণৰ মানি লণ্ডাৰিং এক্টৰ ছেকশ্যন ইতিমধ্যে তেতিয়াহ'লে বিমল যেতিয়া যেনেকৈ কোনো বেংকত কিন্তু লাগিব যেনেকৈ কোনো বেংকত বৃহৎ ট্ৰেনজেকশ্যনৰ সময়ত সেই ট্ৰেনজেকশ্যনৰ বা সেই একাউণ্টৰ গৰাকীৰ বিষয়ে খবৰ লয় বেংক কৰ্তৃপক্ষই ঠিক তেনেকৈ যদিহে সঁচাকৈ তদন্তটো আগবাঢ়ি যায় তেতিয়াহ'লে স্বপ্ননীল দাসৰ লগত ট্ৰেনজেকশ্যনৰ ক্ষেত্ৰত যদি বৃহৎ ট্ৰেনজেকশ্যন কোনোবাই কৰিছিল সেই লোকসকলো কেনেবাকৈ তদন্তৰ আওতালৈ আহিব পাৰে নেকি বিমল বৃহৎ ট্ৰেনজেকশ্যন হ'লে নহ'ব মানস মানি লণ্ডাৰিং এক্টৰ ক্ষেত্ৰত বৃহৎ ট্ৰেনজেকশ্যন হ'লে মানি লণ্ডাৰিং নহয় মানি লণ্ডাৰিং হ'ব সেইটো যেতিয়া যিটো আনএমাউণ্টেড মানি অৰ্থাৎ যিটো ধৰণৰ উৎস আৰু বিনিয়োগ দুয়োটাৰে যদি সমান হৈ নাযায় অৰ্থাৎ যদি বিনিয়োগ কৰিছে 1 কোটি টকা উৎস কিন্তু উৎসত সেই 1 কোটি টকা সেইকেইটা যদি সমানুপাতিক নহয় তেতিয়া মানি লণ্ডাৰিং কেছ হ'ব 50 লাখ টকা সেই আনএমাউণ্টেড মানিটোহে কিন্তু তেতিয়া মানি লণ্ডাৰিং হ'ব আৰু সেই বাকি 50 লাখৰ আনএকাউণ্টেবল মানিটো তেওঁলোকে হিচাপ কাইলৈ দিব লাগিব যে এই পইচাটো ক'ৰ পৰা আহিল গতিকে যিখিনি ধন বিনিয়োগ হৈছে সেয়া অকল এনেধৰণৰ যিসকল যুৱকৰ তাত এনেধৰণৰ ধন বিনিয়োগ হৈছে সেয়া অকল এটা ক্ষেত্ৰতে নহয় সকলোৰে ক্ষেত্ৰত যিখিনি ধন বিনিয়োগ হৈছে সেই ধনখিনিৰ ক্ষেত্ৰত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে দাখিল হোৱা ধন বা জমা কৰা ধন বা বিনিয়োগ কৰা ধন এই তিনিওটাৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণৰূপে এখন চিট জমা দিব লাগিব কিমান টকা কোন ডেটত কেতিয়া আহিল আৰু কিমান টকা বিনিয়োগ হ'ল কিমান টকা তেওঁলোকে খৰচ কৰিলে কিমান টকা ইয়াৰ ক্ষেত্ৰত তেওঁলোকৰ লাভাংশ আহিল আৰু এই সকলো মানিৰে চ'ৰ্চ কি এই কথাটো আহিব ইয়াৰ লগতে এটা কথা মানস আছে সেই কথাটো মই লগতে এই মুহূৰ্তত ক'ব বিচাৰিছোঁ এনেধৰণৰ ক্ষেত্ৰত দেখা পোৱা যায় কিছুমান ডিমড একাউণ্টৰ যোগেদি যিখিনি ধন বিনিয়োগ কৰা হয় সেই বিনিয়োগ কৰা ধনবিলাকৰ বহু ক্ষেত্ৰতে কিছুমান আসলতে একাউণ্ট এনেধৰণৰ একাউণ্ট ব্যৱহাৰ কৰা হয় যিখিনি একাউণ্ট কোনোবা ফলছ একাউণ্ট আৰু সেই ফলছ একাউণ্টবিলাকক ব্যৱহাৰ কৰি এনেধৰণৰ আসলতে অনলাইন ট্ৰেডিং বুলি নাই কোৱা অনলাইন যিবিলাক প্ৰবঞ্চনা হৈ আছে সেই প্ৰবঞ্চনাৰ ক্ষেত্ৰত মই কথাটো কৈছোঁ কিছুমান ফেক একাউণ্ট ব্যৱহাৰ কৰি সেই ফেক একাউণ্টবিলাকত আসলতে পৰৱৰ্তী পৰ্যায়ত চেলাৰী একাউণ্ট হিচাপে শ্ব' কৰা যায়
এইটো এটা মানি লণ্ডাৰিং টাইপ অফ মানি লণ্ডাৰিং আচলতে এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো সৰ্বভাৰততে চলি আছে শেহতীয়াকৈ এটা সমীক্ষাত ইতিমধ্যে ভাৰতীয় এটা সংস্থাই এই কথাটো কৈছিল যে ইতিমধ্যে অকল অসমতেই 300 কোটিতকৈ অধিক ধন এনেধৰণে ফলছ একাউণ্ট দেখুৱাই তেওঁলোকে কিন্তু আৰু 2 কোটি টকাহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তদন্ত প্ৰক্ৰিয়া বুজি পোৱাকৈ ক'ব বিচাৰিছো মানস মই সহজভাৱে মানস এই কথাটো ক'ব বিচাৰিছো আপোনাৰ ওচৰত কিছু ধন আছে ব্লেক মানি আৰু সেই ব্লেক মানিখিনি হোৱাইট কৰিব আপুনি বিচাৰে আৰু তাৰ কাৰণে আপুনি কিছুমান ফেক একাউণ্ট অনলাইনত বনাই ল'ব আৰু সেইখিনি আচলতে প্ৰকৃতাৰ্থতে আপুনি কোনোবা বেংকত গ'লে সেই একাউণ্টটো আপোনালোকে দেখা নাপায় কিন্তু যেতিয়া ছাৰ্ভাৰত অনলাইনত কিন্তু সেই বেংক একাউণ্টখিনি দেখুৱাই থাকে গতিকে এইখিনি AI টেকন'লজি আৰু সেই যিখিনি ট্ৰেঞ্জেকশ্যন সেই একাউণ্টবিলাকলৈ আপোনাৰ তাৰ পৰা ট্ৰেঞ্জেকশ্যন হ'ব আৰু আপোনাৰ তাৰ পৰা সেই ব্লেক মানিটো যেতিয়া ট্ৰেঞ্জেকশ্যন হ'ব কিন্তু সেই এমাউণ্টটো আল্টিমেটলি আপোনাৰ তাতে থাকে খালি ট্ৰেঞ্জেকশ্যনটো শ্ব' কৰায় আৰু শ্ব' কৰা মানে পৰৱৰ্তী পৰ্যায়ত আপুনি সেইখিনি আপোনাৰ এমপ্লয়ীক দৰমহা দিয়া দেখুৱাব কাৰোবাৰ ফাণ্ডলৈ দিয়া দেখুৱাব আৰু কিন্তু আল্টিমেটলি অৰিজিনেল যিটো মানি অৰিজিনেল ধনখিনি কিন্তু আপোনাৰ তাতে থাকি যায় গতিকে ই এটা ট্ৰেঞ্জেকশ্যনে এনেদৰে শ্ব' কৰিব পাৰি আৰু বহু ক্ষেত্ৰত এনেধৰণে অকল AIDয়ে নহয় সঠিকভাৱে কিছুমান যিখিনি আমাৰ নিৰক্ষৰ লোকৰ প্ৰধানমন্ত্ৰী যোজনাৰ বেংক একাউণ্টেই হওক বা বিভিন্ন ধৰণৰ বেংক একাউণ্ট সেই বেংক একাউণ্টবিলাক বহু ৰাজ্যত ভাৰতৰ এইবিলাক কামত ব্যৱহাৰ হৈ আছে বুলি এটা তথ্য আছে গতিকে এনেধৰণে তথ্য কৰি যিটো চাৰ্কুলাৰ বনাই হয় যিটো গোলক তৈয়াৰ হয় এটাকৈ পইণ্টেৰে এটা বৃহৎ গোলক হৈছে আৰু এই গোলকসমূহৰ প্ৰতিটো একাউণ্টলৈ ধন বিনিয়োগ কৰি তেওঁলোকে বহু ক'লা ধন আচলতে বগা কৰাৰ এটা প্ৰক্ৰিয়া কৰিছে এইটো আমাৰ তথ্য নহয় এইটো ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তথ্য গতিকে তেওঁলোকে এই গোটেই বিষয়বিলাক আহিছে আজিৰ তাৰিখত এটা কথা স্পষ্ট যে কৰবাত নহয় কৰবাত এনেধৰণৰ যিখিনি ধন বিনিয়োগ হয় এই ধন বিনিয়োগ হোৱাৰ ক্ষেত্ৰত কিন্তু এটা কথা স্পষ্টকৈ কয় যে তেওঁলোকে কৰবাত নহয় কৰবাত ক'লা ধন হোৱাইট কৰিবলৈ এনেধৰণৰ একাউণ্ট ব্যৱহাৰ কৰে এইটো অসম আৰু এইটো সন্দেহ কৰা হৈছে আৰক্ষী আয়ুক্ত কাৰোবাৰ ব্লেক মানি হোৱাইট হৈ থকাৰ এটা সন্দেহ কৰা হৈছে এই গোটেই কথাখিনি আৰক্ষী আয়ুক্তগৰাকীৰ লগত আমি কথা পাতি জানিব পাৰিছো গতিকে এই গোটেই মানস এই মুহূৰ্তত এইটো স্পষ্ট আমি নকওঁ যে এতিয়ালৈকে যিকেইটা গোচৰ গুৱাহাটীত তদন্ত হৈ আছে তাত মানি লণ্ডাৰিং হৈছে এইটো কথা আমি নকওঁ কিন্তু এই যিটো তথ্য সেই তথ্যটো অসম আৰক্ষীয়ে পোৱা তথ্য এতিয়া আৰক্ষীয়ে সেইটো পৰীক্ষা কৰিব যে কালিলৈ তেওঁলোকে এইখিনি কি কৰিব এনেকুৱা ধৰণৰ এভিডেন্স যিটো অলপ আগত আৰক্ষী আয়ুক্তগৰাকীয়ে আমাৰ টকশ্বত ক'লে মানস যে আমি তেওঁলোকৰ সেইখিনি পৰীক্ষা কৰি তেওঁলোকৰ সেই ক্লাছৰুমটো পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক গতাই দিম আৰু যেতিয়ালৈকে পৰীক্ষা কৰি সম্পূৰ্ণ নহয় তেতিয়ালৈকে আমাৰ হাতত আমি আমাৰ কাষ্টডিত ৰাখিম এই কথাটোৱে এইটোৱে বুজাব বিচাৰিছে যে তেওঁলোকে তাত এতিয়ালৈকে প্ৰয়োজনীয় তথ্য প্ৰমাণ সকলো সংগ্ৰহিত হোৱা নাই আৰু সেইখিনি সংগ্ৰহ কৰিব তাৰ পৰা কি তথ্য প্ৰমাণ বিচাৰিব যিটো লিংকেজ ধন তাত কেনেধৰণে বিনিয়োগ হৈছিল সেই ধনৰ উৎস কি আছিল কোনে বিনিয়োগ কৰিছিল কেনেধৰণে ধনখিনি বিনিয়োগ হৈছিল আৰু তাৰ পৰা কেনেধৰণে ৰিটাৰ্ণ হৈছিল নিশ্চয় এই গোটেই যিটো প্ৰচেছ কাইলৈ আদালতে প্ৰশ্ন কৰিব মানস আদালতে প্ৰশ্ন কৰিলে এই গোটেই কথাখিনি কালিলৈ তাত তেওঁলোকে আদালতত জনাব লাগিব যে এইগৰাকী স্বপ্ননীল দাসৰ তাত যিখিনি ধৰণৰ লেনদেন হৈছিল কিমান ধৰণৰ লেনদেন হৈছিল কেনেধৰণে হৈছিল আদালতত প্ৰশ্ন উত্থাপন হ'ব আৰু প্ৰশ্ন উত্থাপন হোৱাৰ লগে লগে তেওঁলোকে এইখিনি আদালতত জনাব লাগিব আৰু তাৰ কাৰণে ইতিমধ্যে বন্ধ ৰাখিছে মানস আৰু সেই বন্ধ ৰখা সেই কোঠাটোত সেই শ্ৰেণী কোঠাটো বা তাত তেওঁলোকে এই প্ৰশ্নখিনিৰ উত্তৰ বিচাৰি কালিলৈ পৰা পুনৰ অভিযান চলাব নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছো বিমল আমাক এইখিনি তথ্য ইলাবৰেটিভভাৱে দিয়াৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ